নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছপি অসম মিডিয়া। আজি হৈছে ৩ আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। যি ঠাইত সন্দেহজনক লোক আছে, বিদেশী আছে, তাত আমি উচ্ছেদ কৰিমেই। বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে মুহূৰ্তৰ খবৰ সমুদৰ্শকৰ বাবে যি ঠাইত সন্দেহজনক লোক আছে, লগতে বিদেশী আছে, আমি তাত উচ্ছেদ কৰিমেই। বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। আমি লক্ষ্য বান্ধি লৈছোঁ, কামত আগবাঢ়ি আছোঁ, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অখিল গগৈ পট্টাৰ কাৰণে লাগিব, কাৰণ তেওঁৰ তাত ভোট আছে। আৰু অখিল গগৈ মন্ত্ৰীও নহয়, চৰকাৰো তেওঁৰ নাহে। আৰু উচ্ছেদ চলি আছে, চলি থাকিব, কিন্তু তেওঁতো তাত পট্টা দিয়াব নোৱাৰিব। আৰু ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যি ঠাইত সন্দেহজনক লোক আছে, বিদেশী আছে, তাত আমি উচ্ছেদ চলামেই। আৰু মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আমছু, নেমছু, মুছা আদি সংখ্যালঘু দল সংগঠনৰ বাবে ৰাজ্যত বিপদত পৰিছে সংখ্যালঘু লোক আৰু চলিছে উচ্ছেদ। নাম নলোৱাকৈ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতাৰ বৃহৎ মন্তব্য। এই মুহূৰ্তৰ খবৰ এছপি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। সংখ্যালঘু দল সংগঠনৰ মন্তব্যৰ বাবে তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান। আৰু নাম নলোৱাকৈ দিল্লীত সংবাদমেল পাতি ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতাৰ এই বৃহৎ মন্তব্য। আমছু, নেমছু, মুছা আদি সংখ্যালঘু দল সংগঠনৰ উচতনিৰ বাবেই বিপদত পৰিছে এতিয়া ৰাজ্যৰ সংখ্যালঘু লোকসকল। আৰু উচ্ছেদৰ নামত প্ৰতিবাদ কৰি ৰাজনৈতিক মুনাফা উঠাইছে একাংশ নেতাই। মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা কৰি সকলো সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি দিছপুৰ দিল্লীত আনি দাবী ধমকি উচতনি দি আছে। আৰু এইবিলাক উচতনি বন্ধ কৰিব লাগিব। আৰু নিজে একো একোটা বিধায়ক মন্ত্ৰী হ'বৰ কাৰণে সংখ্যালঘুসকলক বিপদত পেলাইছে। মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক যে এতিয়া একাংশ সংগঠনে সংখ্যালঘু লোকৰ হাতত কলম উঠাই দিছে। আৰু ইমান দিনে কিয় বুজি পোৱা নাছিল সেই কথা। আৰু এনেদৰেই উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু দল সংগঠনক তীব্ৰ ককৰ্থনা ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জাতি ৰক্ষাৰ বাবে প্ৰাণ দিছিল মুছলমানে, অসমীয়া জাতিক বিভাজন কৰিবলৈ দিয়া নহ'ব। আৰু এই হুংকাৰ সংখ্যালঘু সংগঠনৰ। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। অসমীয়া জাতি ৰক্ষাৰ বাবে প্ৰাণ দিছিল মুছলমানে, আৰু অসমীয়া জাতিক অপমান কৰিলে আমি কেতিয়াও সহ্য নকৰোঁ। মিয়ালেণ্ড বিচাৰি অসমীয়া জাতিক বিভাজনৰ চেষ্টা কৰিছে একাংশই। আৰু কিন্তু কোনোপধ্যেই অসমীয়া জাতিক বিভাজন কৰিবলৈ দিয়া নহ'ব। চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে মানৱীয়তাৰ কোনো কথা নাই। আৰু সুবিধা পালেই পূৰ্ববংগীয় মূলৰ লোকে দখল কৰে চৰকাৰী ভূমি। আৰু নামনি অসমত সন্দেহজনক লোকৰ আগ্ৰাসনে সংকটত পেলাইছে খিলঞ্জীয়া মুছলমানসকলক। আৰু ধৰ্মীয় আৱেগ দেখুৱাই সন্দেহজনক লোকে সংখ্যালঘু এলেকাত চলাইছে আগ্ৰাসনৰ চেষ্টা। আৰু উচ্ছেদক সমৰ্থন জনাই লখিমপুৰত গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল। আৰু অসমীয়া জাতি ৰক্ষাৰ বাবে প্ৰাণ দিছিল মুছলমানসকলে, আৰু কেতিয়াও এই জাতিক ধ্বংস হ'বলৈ দিয়া নহ'ব, মন্তব্য কৰে সংখ্যালঘু সংগঠনে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য, যি মন্তব্যই কঁপাইছে এতিয়া সমগ্ৰ ৰাজ্য। অসমীয়াৰ পৰা নহয়, বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে। এই মন্তব্য এতিয়া সামাজিক মাধ্যমত এক প্ৰকাৰ তোলপাৰ সৃষ্টি কৰিছে। অসমীয়াৰ পৰা নহয়, বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে। অসমৰ মানুহক কাগজ বিচাৰি একো লাভ নাই। আৰু অসম এতিয়া পৰিৱৰ্তন হৈছে, আগৰ দৰে হৈ থকা নাই এই অসমখন। আৰু পূৰ্বৰ দৰে অসমৰ পৰিস্থিতিও নাই। অসমীয়া, বড়ো, ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব। আমাৰ প্ৰকৃত শত্ৰুকণ আমি সকলোৱে চিনি পাওঁ। এই মন্তব্য আজি ওদালগুৰিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বাংলাদেশৰ পৰা অহা লোকৰহে আমি কাগজ বিচাৰিব লাগে। জংঘল, মাটি সকলো তেওঁলোকে দখল কৰি লৈছে। আৰু সেইসকলৰ কাগজ নিবিচাৰি বিটিআৰত আন লোকসকলৰহে কাগজ বিচৰা হৈছে বুলি এক নিৰ্বাচনী সভাত ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহা লোকৰ কাগজ বিচাৰক বিটিআৰত। আৰু বাংলাদেশৰ পৰা লোকসকলৰ
বাংলাদেশৰ পৰা অহা লোকসকলৰ কাগজ বিচৰা নাই, কিন্তু অসমৰ লোকৰহে কাগজ বিচৰা হৈছে। আৰু আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি মাটি ভেটি নাইকিয়া হৈ যাব। অসমৰ লোকৰে 20 বিঘা মাটি নাই, কিন্তু উৰিয়াম ঘাটত একাংশই হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাখিছে। আৰু আমাৰ প্ৰকৃত বন্ধুকণ প্ৰকৃত শত্ৰুকণ সেয়া চিনিব লাগিব। আৰু অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব। আৰু ইয়াৰ বাবে বিটিআৰত নতুন চিন্তাৰ জন্ম দিব লাগিব। আৰু যাৰ কাগজ বিচাৰিব লাগে সেইসকলৰহে কাগজ বিচাৰিব লাগে। বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই, সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। আৰু ওদালগুৰিত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ আহিছোঁ অন্য এটা খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসী অৱগত যে চলি আছে উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযানৰ মাজতেই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে 1 আগষ্টৰ দিনা মুকলি কৰিছে মৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে আবেদনৰ পৰ্টেল। আৰু পৰ্টেলত কিন্তু এবাৰ বিৰোধিতা কৰিছে আমছুৱে। সুৰক্ষা লাইচেন্সৰ পৰ্টেল মুকলিৰ দিনাই আমছুৰ বৃহৎ সিদ্ধান্ত। কি কৈছে সবিশেষ জনাইছোঁ খবৰটো। সমগ্ৰ ৰাজ্যবাসীয়ে খবৰটো জনা উচিত যে চৰকাৰে লাইচেন্স প্ৰদান কৰি যি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে বিপদজনক বুলি এতিয়া মন্তব্য কৰা হৈছে আমছুৰ ফালৰ পৰা। আৰু চৰকাৰৰ এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে। আমছুৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা দিয়া। সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ পিছপৰা, সেই শিক্ষাৰ জৰিয়তে সংখ্যালঘু সমাজক আগুৱাই লৈ যোৱাৰ বাবেই আমছুৱে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ আগষ্ট মাহটোত শিক্ষাৰ প্ৰসাৰৰ বাবে ঘৰে ঘৰে বিদ্যালয়ে যাব আমছুৱে। আৰু আমি হিংসাত বিশ্বাসী নহয়, এই মন্তব্য আমছুৰ নেতৃত্বৰ ৰেজাউল কৰিম চৰকাৰৰ। আৰু কোৱা হৈছে যে আমি মৰমৰ ভাতৃত্ববোধতহে বিশ্বাসী। আৰু অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী। যিহেতু 1 আগষ্টৰ দিনা খিলঞ্জীয়াসকলক নিজৰ সুৰক্ষাৰ বাবে লাইচেন্সৰ পৰ্টেল মুকলি কৰি দিছে ৰাজ্য চৰকাৰে। আৰু ইয়াক লৈ মন্তব্য কৰা হৈছে যে অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী। আৰু পৃথিৱীত এনে কোনো অস্ত্ৰ নাই যে কলমক ভেদ কৰি যাব পাৰে। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আৰু সুৰক্ষাৰ লাইচেন্সৰ পৰ্টেল মুকলিৰ দিনাই আমছুৰ বৃহৎ সিদ্ধান্ত। চৰকাৰে লাইচেন্স প্ৰদান কৰি যি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে হ'ব বিপদজনক। তেওঁ ভুল কৈছে নে ঠিক কৈছে জনক আমাৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত। আৰু চৰকাৰে এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে এইবাৰ আমছুৱে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ বিশ্বনাথত বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বুলডোজাৰ। জাপৰিগুৰিৰ 307টা সংখ্যালঘু পৰিয়াল লৈ উচ্ছেদৰ জাননী। মছজিদ আৰু কবৰস্থানতো চলিব উচ্ছেদ। আৰু 15 দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে। চৰকাৰী চৰণীয়া পথাৰৰ মাটি দখল কৰি আছিল একাংশ লোকে। আৰু জাননীৰ পাছতেই হাহাকাৰ লাগিছে শ শ মুছলমানৰ মাজতে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এইবাৰ উচ্ছেদ চলিব জাপৰিগুৰিৰ 307টা সংখ্যালঘু পৰিয়ালৰ ঘৰত।